হয় নমস্কাৰ আজি মেডাম মেফি আজিৰ মেডাম মেফিত অসমৰ বিভিন্ন প্ৰান্তত মেডামে উলহ মালহেৰে পালন কৰিছে। আমি দেৰগাঁৱত উপস্থিত দেৰগাঁৱত আজি দেৰগাঁৱত নৱমতম মেডাম মেফি উদযাপন কৰিছে। আমি ভিতৰ চোৱালৈ যাব বিচাৰিম, ভিতৰ চোৱাৰ পৰিৱেশ আমি দেখাব বিচাৰিম। ভিতৰ চোৱাই আছে আমি তেখেতসকলৰ কাষলৈ যাব বিচাৰিম। আজি মেডাম মেফিৰ তেখেতসকলে কেনেধৰণে উদযাপন কৰিব আমি জানিব বিচাৰিম। আজি মেডাম মেফি আপোনালোকে কেনেধৰণে উদযাপন কৰিব আহিছে? কেনেধৰণে উদযাপন মানে হেৰি আৰু প্ৰত্যেক বছৰে আমাৰতো হৈয়ে আছে। হয়, আজি ভাল লাগে এনেকৈ আহি আমাৰ নিজৰ হেৰিটো জাতীয় নহয় নহয় আহোঁৱে আৰু আমি সদায়। হয়, তেখেতে কৈছে যে ভাল লাগে, প্ৰতি বছৰে আহোঁ। আৰু এগৰাকী মহিলা আছে, মই তেখেতৰ পৰা জানিব যে আপোনালোকৰ আজি এই চাউলুং চুকাফাই যিখন বৰ অসম গঢ়ি থাকিলে, এই বৰ অসমৰ লগত সংগতি ৰাখি আজি আপোনালোকে মেডাম মেফি আয়োজন কৰিছে দেৰগাঁৱত 9টা বছৰ গঢ়িলে। আপুনি কি ক'ব? মেডাম মেফি বুলি ক'লে সঁচাকৈ খুব ভাল লাগে। মই ধৰক আহোমলৈ বিয়া হৈছোঁ, কিন্তু মোৰ আৰুৱেই মানে উৎসাহ লাগে যে আহোমৰ ইমান ধুনীয়াকৈ মানে নিয়ম নীতিৰে মানে প্ৰগ্ৰেমটো কৰি যায়। সেইটো কাৰণে বহুতেই ভাল লাগে। আৰু সকলো গোট খাই বাই ভনী ককাই ভাই সকলো গোট খাই একত্ৰিত হৈ যি ধৰণে মানে ধৰক পুৰণাক সোঁৱৰি পেলাই মানে পুৰণাৰ স্মৃতি সোঁৱৰি লৈ যিখিনি প্ৰগ্ৰেম কৰে সেইটো সঁচাকৈ খুব আনন্দদায়ক আৰু খুবেই ভাল লাগে। হয়, তেখেতে কৈছে যে মই বিবাহ সূত্ৰে মই আহোম সম্প্ৰদায়লৈ আহিছোঁ। আৰু তেখেতে কৈছে যে আহোম সম্প্ৰদায়ৰ যিটো সংস্কৃতি তেখেতে খুব সুন্দৰ বুলি কৈছে, আঁকোৱালি লৈ কৈছে। ঠিক তেনেদৰে চাউলুং চুকাফাই 7 ৰাজশাসন এক কৰিছিল। মই এগৰাকী জ্যেষ্ঠ ব্যক্তি আছে, মহিলা আছে, তেখেতৰ পৰা আপুনি আজি মেডাম মেফিত আপুনি প্ৰায় আনন্দ উৎসাহ উল্লাস কৰে, প্ৰতি বছৰে দেখোঁ। এই বছৰ আপুনি অকণমান নাচিব নে নাচে? নাচিবলৈতো ভালেই লাগে, কিন্তু আমাৰ আগৰ পূৰ্বপুৰুষসকলে নাচিছিলেই। তথাপিও মানে আমি এতিয়া সেই যুগে যুগে ধৰি এইটো মেডাম মেফি পাতি আহিছোঁ। আৰু মই আহোম ছোৱালীয়েই, আমাৰ বংশবিলাকে চুকাফা এইবোৰ কি কয় ফানচেংমু বৰগোহাঁই, কণচেন বৰপাত্ৰ গোহাঁই আৰু যোৰহাটৰ কিছু বৰুৱা, নলেন বৰুৱা এইবোৰ তেখেত ৰাইটাৰ আছিলে। সেইবোৰ আমাৰ আহোম বংশৰ, আমি আহোমেই, সৰুৰ পৰা আহোমেই আমি। তেখেতে কৈছে যে সৰুৰ পৰা আমি আহোম আৰু সঁচাকৈ অসমৰ বৃহৎ জনগোষ্ঠী আহোম জনগোষ্ঠী। আৰু এগৰাকী আছে ৰমণী আছে, এই আমাৰ যি অনুষ্ঠানটোৰ ৰঞ্জন ফুকনৰ পৰিবাৰ মালবিকা ফুকনৰ পৰা আমি জানিব বিচাৰিম আপোনাৰ অনুভৱ অকণ ক'লে ভাল পাম। ভাল লাগিছে, আজি 5 বছৰ পৰা মেডাম মেফি পাতি আছে। ভাল লাগিছে, বহুত ভাল লাগিছে। সকলো মিলি জুলি এক হৈ পাতিছে, ভাল লাগিছে। মই আৰু এগৰাকী মহিলা আছে, মই মেডাম মেফিৰ তাৎপৰ্য তেওঁৰ পৰা জানিব বিচাৰিম। অকণমান আপুনি মেডাম মেফিৰ তাৎপৰ্য ক'লে ভাল পাম। মেডাম মেফিৰ তাৎপৰ্যটো এনেকুৱা হয়, অসমখন গঢ় দিছিলে, আগৰ পৰা আছিলে যদিও 600 বছৰীয়া ৰাজত্বত প্ৰথম আৰম্ভণি চুকাফাই আৰম্ভ কৰিছিলে। আৰু এই 600 বছৰ যি ৰাজত্ব বহুত ঐতিহ্যমণ্ডিত, অকল অসমৰ বাবেই নহয় ভাৰতবৰ্ষৰ বাবে, কাৰণ এনেকুৱা 600 বছৰীয়া ৰাজত্ব কাৰোৰে নাই। আৰু এনেকুৱা ৰাজত্ব য'ত মোগলে আমাক কেতিয়াও হৰুৱাবই পৰা নাছিলে। আৰু মই বিবাহ সূত্ৰে আহোম যদিও আজি 4 বছৰৰ পৰা এই অনুষ্ঠানটোৰ লগত জড়িত হৈ আহিছোঁ। ইয়াৰ পৰম্পৰাগত কথাখিনিও শিকিছোঁ আৰু আহোম সম্প্ৰদায়ৰ যিখিনি ঐতিহ্যমণ্ডিত সংস্কৃতি আছে সেইখিনিৰ লগতো জানিব পাৰিছোঁ আৰু বহুতেই ভাল লগা কথা। আৰু এইখিনি আমি যদি আগবঢ়াই লৈ যাব পাৰোঁ, মই আমাৰ আহিবলগীয়া জেনেৰেশ্যনে অত বছৰৰ পৰা আনি আছে, বহুতেই ভাল লগা কথা হ'ব। আৰু আজি আমি ইয়াতে যিহেতু সকলো আহিছোঁ ইয়াত একেলগে পাতিবলৈ, আৰু ভাল লাগিছে, খুব ভাল লাগিছে। হয়, আপুনি ইতিহাসৰ কথা কৈছে। আপুনি কৈছে যে আহোমসকলে মোগলক খেদিছিল, যে যি সময়ত আহোমসকলে মোগলক খেদিছিল সেই সময়ত লাচিত বৰফুকনে সকলো জাতি ভেদ লগ কৰি মানে ইছমাইল ছিদ্দিকী, বাঘ হাজৰিকাক লগ লৈ মানে অসমৰ যিখিনি খিলঞ্জীয়া হিন্দুৱে হওক মুছলমান সকলোকে মিলি আপোনাৰ অসমৰ পৰা মোগল খেদিছিল। এতিয়া দেখা গৈছে বৰ্তমান পটভূমিত যে এই ধৰ্মীয় যিবিলাক সংঘাত মানে দেখা গৈছে, সেইটো আপুনি কি ক'ব? ধৰ্মীয় সংঘাতটো এনেকুৱা হয়, ধৰ্মীয় সংঘাতটো যুগে যুগে চলি অহা বস্তু হয়। আৰু ধৰ্ম এনেকুৱা বস্তু, ধৰ্মক আচলতে আমি ভাল পাব লাগে, কিন্তু ধৰ্মটো আচলতে এতিয়া দিনে দিনে পলিটিকেল হৈ গৈছে। ধৰ্মটো এনেকুৱা হয় যে আমাক সাংস্কৃতিকভাৱে আৰু মানুহখিনিক যাতে আমি
কিবা এটা কামত নিবিষ্ট হ'ব পাৰোঁ, সেইকাৰণেহে আচলতে ধৰ্মটো আছিলে। আমি যদি তাক তেনেধৰণে ভাবি ল'ব পাৰোঁ, এতিয়াও আচলতে আমাৰ সৰু সৰু মানুহৰ মাজত, আমাৰ নিজৰ মাজত কোনো ধৰ্ম বুলি একো সংঘাত নাই। এই সংঘাত সকলোবোৰ পলিটিকেলে হয়, আৰু সেইটোক মানে গতিকে আমাৰ সাধাৰণ মানুহখিনিৰ মাজত যদি ধৰি ৰাখিব পাৰোঁ, গতিকে আমি ওপৰ লেভেললৈও তাক ধৰি ৰাখিব পাৰিম বুলি মই ভাবোঁ। হয়, একেবাৰে ধৰ্মীয় সংঘাত, ৰাজনৈতিক সংঘাত বুলি কৈছে, আমাৰ মানুহৰ মত একো নাই বুলি কৈছে। মই মণিকা গগৈৰ পৰা জানিব বিচাৰিম, মণিকা গগৈ মনৰ ভাৱ অকণ ক'লে ভাল পাম। ভাল লাগিছে আজি আমি প্ৰত্যেক বছৰে এনেকৈ মেডাম মে ফিত সকলোৱে লগ হৈ এনেকৈ অনুষ্ঠানটো পতা হয়, সকলোৱে লগে ভাগে এসাঁজ খোৱা হয়। সেয়াই আৰু ভাল লাগে আমাৰ অনুষ্ঠানটো। হয়, মহিলাসকলৰ পৰা আমি দেখিছোঁ যে মহিলাসকল কিছু মহিলা ইয়াত আছে। মই আপোনাৰ পৰা আপোনাৰ অনুভৱ অলপ জানিব বিচাৰিছোঁ। হয়, ভাল লাগিছে। আজি আমাৰ 9 বছৰ হৈছে মেডাম মে ফি দেৰগাঁৱত। আজি 9 বছৰৰ পৰাই মই ইয়াতে জড়িত হৈ আছোঁ। ভাল লাগে, আমাৰ পূৰ্বপুৰুষসকলক সোঁৱৰা এটা দিন, আৰু অকল আহোম জনগোষ্ঠী বুলি নহয়, প্ৰত্যেক জনগোষ্ঠীয়ে আচলতে পূৰ্বপুৰুষক মানে স্মৰণ কৰে, আৰু প্ৰত্যেকৰ এটা নিৰ্দিষ্ট নাম থাকে, আৰু আমি আহোমসকলৰ এইটো নাম হৈছে আমাৰ মেডাম মে ফি। গতিকে আজি ইয়াতে উপস্থিত থাকিবলৈ পাই মই নিজকে ধন্য মানিছোঁ, আৰু দেৰগাঁৱীয়া হিচাপে গৌৰৱ অনুভৱ কৰোঁ। পূৰ্বপুৰুষক সোঁৱৰাৰ কথা কৈছে, আপুনি কি ক'ব, আপোনাৰ মনোভাৱ অকণ? ভাল লাগে, আমি প্ৰত্যেক বছৰে এনেকৈ মেডাম মে ফি অনুষ্ঠানটো পাতি আহিছোঁ, আৰু সকলোৱে মিলি এসাঁজ খাওঁ, ভাল লাগে। মিলি জুলি এসাঁজ খাওঁ, ভাল লাগে তো কৈছে। মই আপোনাৰ পৰা আপোনাৰ মনোভাৱ অকণ জানিব বিচাৰিছোঁ। হয়, আমাৰ দেৰগাঁৱত আপুনি জনা হৈছে যে আজি 9 বছৰ আমাৰ দেওনা পাৰ কৰিছে মেডাম মে ফি। মেডাম মে ফি শব্দটো ক'লে আমি নিজকে গৌৰৱান্বিত কৰোঁ, কাৰণ আমাৰ পূৰ্বপুৰুষৰ যিটো পৰম্পৰা, হয়তো বহুতৰে মানে এনেকুৱা আছে যে বড়ো ৰাভা সকলোৱে পূৰ্বপুৰুষক স্মৰণ কৰে। আমাৰ আহোমসকলৰ মতে আমি নাম লওঁ মেডাম মে ফি। মেডাম মে ফিটো যেতিয়া আহে বছৰেকত এবাৰ, আমি নিজকে আমাৰ পূৰ্বপুৰুষসকলক আমি সুঁৱৰিবলৈ পাই, তেওঁলোকক এগছি বন্তি জ্বলাবলৈ পাই নিজকে গৌৰৱান্বিত কৰোঁ, যাতে আমি আহোম, আমাৰ পৰম্পৰা, আমাৰ ঐতিহ্য, আমাৰ নিজৰ সাংস্কৃতিক এইবিলাক আমি মানে কি কৰোঁ, আমাৰ মেডাম মে ফিৰ যোগেদি আমি সকলোৱে একত্ৰিত হওঁ। একত্ৰিত হৈ আমাৰ পূৰ্বপুৰুষৰ আমি নিয়ম পালন কৰোঁ। ইয়াতে আমাৰ 10 বছৰ পূৰ্বে আমি ভাবিছিলোঁ যে এইবছৰ আমি অলপ ডাঙৰকৈ মানে ইয়াত দেৰগাঁওবাসী ৰাইজ সকলো একত্ৰিত হৈ আমি পূজা ভাগ কৰিম, কিন্তু আমাৰ এইবাৰ 9 বছৰ হৈছে। 10 বছৰত আমি চাওঁ কি কৰিব পাৰোঁ। ইয়াতে আমাৰ দেৰগাঁওবাসী সকলোৱে আমাক বহুতো মানে আদৰি লৈছে, যাতে আমাৰ অকল ইয়াতে আহোম বুলিয়ে নহয়, বেলেগ সম্প্ৰদায়ৰ লোকেও আমাক কয় যে আহোম মানে কি, মেডাম মে ফি মানে কি, মানে এতিয়া বুজিবলৈ আৰম্ভ কৰিছে যে এই পৰম্পৰাগত আমাৰ যিটো মানে প্ৰচলিত হৈ আছে। স্বৰ্গদেউ চুকাফাই কৈ গৈছিল যে মানে 600 বছৰ ৰাজত্ব কৰা সকলোৰে মুখত হয় যে অসমত থাকি 600 বছৰ ৰাজত্ব কৰিছিল, কিন্তু আমি 600 বছৰ কৈ থাকিলেই নহ'ব, আমি মানে আমাৰ মেডাম মে ফি মানে কি তাকে আমি সোঁৱৰাওঁ, যাতে মানে আমাৰ পূৰ্বপুৰুষসকলে যি কৰি থৈ গৈছিলে, আমি ককা আইতাৰ যি দেখিছিলোঁ, যি পৰম্পৰা দেখিছিলোঁ, এতিয়া আমাৰ এই মেডাম মে ফিৰ যোগেদি আমাৰ পৰম্পৰা, আমাৰ নীতি নিয়ম সকলো অসমবাসী তথা ভাৰতৰ বাহিৰত থকা যিবিলাক অসমীয়া মানুহ যিবিলাক থাকে, তেওঁলোকে একচুৱেলি সোঁৱৰে। সেইকাৰণে মানে আমি ভাবিছোঁ যাতে আমি আৰু আগুৱাই যাব পাৰোঁ, সকলোৱে সহযোগিতা কৰক। আৰু আগুৱাই যোৱাৰ কথা কৈছে তেখেতে এটা কথা কৈছে যে আমি পূৰ্বপুৰুষসকলক সোঁৱৰাই দিয়া নীতি শিক্ষাৰ কথা আছে, পূৰ্বপুৰুষসকলক সন্মান জনোৱাৰ কথা আছে। তেখেতে ৰাভাৰ কথা কৈছে, বড়োৰ কথা কৈছে। সঁচাকৈ বড়ো, কাৰ্বি, মিচিং, দেউৰী, লালুং, ৰামা, ডিমাচা, কছাৰী, হিন্দু মুছলিমৰ মহান একতাত অসমীয়া জাতি গঠন হৈছে। আমি অসমীয়া হিচাপে জীয়াই থাকিবলৈ বিচাৰোঁ। আমি এজন ব্যক্তিৰ কাষলৈ যে ৰঞ্জন ফুকন, যে এই মেডাম মে ফি তেখেতৰ যে প্ৰতিষ্ঠাবোৰ পৰা তেখেত জড়িত হৈ আছে, মই তেখেতৰ পাছত জানিব বিচাৰোঁ। আৰু আমাৰ বুৰঞ্জী বিভাগৰ এজন অধ্যয়ন কৰা এজন বিষয়া আছে আমাৰ ওচৰত, আমি তেওঁৰ কাষও যাব বিচাৰিম। আমি আপোনাৰ কাষ মনোভাৱ জানিব বিচাৰোঁ। হয়, আমি 2017 চনৰ পৰা আমাৰ দেৰগাঁৱত যি সকলো জনগোষ্ঠী একত্ৰিত হৈ পেলাই আমি মেডাম মে ফি পাতিছোঁ। আমাৰ আইডেণ্টিটি হ'ল অসমীয়া। চাওলুং চুকাফাই 7 ৰাজ মিলাই 1 ৰাজ কৰি বৃহত্তৰ বৰ অসম গঠন কৰি থৈ গৈছিলে। গতিকে তেখেতৰ অনুপ্ৰেৰণা, তেখেতৰ আদৰ্শ লৈ পেলাই আমি বৃহত্তৰ অসমীয়া জাতি, অসমীয়া হিচাপে আমি চিনাকি দিওঁ। হয়, তেখেতে অসমীয়া হিচাপে চিনাকি দিয়াৰ কথা কৈছে। মই যদিও নাথ সম্প্ৰদায়ৰ হয়, তথাপিতো তেখেতে বুৰঞ্জী এজন অধ্যয়ন কৰা এজন ছাত্ৰ, আৰু তেখেতৰ পৰা আমি জানিব বিচাৰিম যে তেখেতৰ মনৰ ভাৱ।
আজি 31 জানুৱাৰী আজিৰ দিনটোত আমাৰ টাই আহোমসকল তথা সমগ্ৰ অসমবাসীয়ে আমি মেডাম মেফি পালন কৰোঁ। আজি মেডাম মেফিত আমি আমাৰ পূৰ্বপুৰুষক আমাৰ যি ভাৰতীয় মানে বিধি আছে বা সভ্যতা আছে, সভ্যতা অনুযায়ী আমাৰ আহোমসকল তথা আমি সমগ্ৰ অসমবাসীয়ে পূৰ্বপুৰুষসকলক সোঁৱৰোঁ। আজিৰ দিনটোত আমি ক'ব লাগিব যে আজি আমি স্বৰ্গদেউ চাওলুং চুকাফাক সোঁৱৰিব লাগিব, যিজনে আমাৰ অসমৰ যিটো অসমৰ গঢ় দিছিলে। চুকাফা যি সময়ত আহিছিলে স্বৰ্গদেউ চাওলুং চুকাফা, সেই সময়ত যদিও আমাৰ অসম আছিলে তথাপিতো আমাৰ অসমীয়া জাতি ভিন্ন ভিন্ন হৈ আছিলে। কিন্তু তেখেতে আহি যি বৰ অসমৰ পৰিকল্পনা কৰিলেহি, সেই পৰিকল্পনাকে আপোনাৰ কটকটীয়া কৰি তুলিবলৈ আহোমসকলে 600 বছৰ ৰাজত্বকালত তেওঁলোকে এই প্ৰচেষ্টা চলাই গ'ল। আজি আমি সোঁৱৰিব লাগিব মূলা গাভৰুক, আজি আমি সোঁৱৰিব লাগিব জয়মতীক, আজি আমি সোঁৱৰিব লাগিব লাচিত বৰফুকনকে লৈ অন্য বহু বীৰে আমাৰ এই বৰ অসমক গঢ়ি তুলিবলৈ বা এই বৰ অসম ধৰি ৰাখিবলৈ তেওঁলোকে নিজৰ প্ৰাণ আহুতি দিছিলে। গতিকে আজি আমি এই মেডাম মেফিৰ দিনা আমি তেওঁলোকক আজি সোঁৱৰি আৰু আমি লগতে তেওঁলোক সকলোকে যি বীৰ যোদ্ধা, যি আহোমৰ বীৰ যোদ্ধাসকলে আমাৰ এই অসমখন ৰক্ষা কৰিবৰ বাবে তেওঁলোকৰ প্ৰাণ আহুতি দিছিলে বা ত্যাগ কৰিছিলে, সেই তাকে সোঁৱৰি আমি আজি মেডাম মেফি আজি আমি একেলগ হৈছোঁহি। হয়, মেডাম মেফি একেলগ হোৱা কথা। এই মুলুঙে মন্ত্ৰ পঢ়াৰ পৰিৱেশ সৃষ্টি কৰি আছে। মই ভিডিঅ' জানি দেখাব বিচাৰিছোঁ। এতিয়া এই মুলুঙে তেখেতসকলৰ কাম আগবঢ়াই লৈ যাবলৈ ঠিক কৰিছে আৰু আমি তেখেতসকলক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। আমাৰ য'ত পূৰ্বপুৰুষক সোঁৱৰি মৈদাম বনোৱা হৈছে, মৈদামটো আমি দেখাবলৈ অনুৰোধ জনাইছোঁ। ভিডিঅ' জানি চাওক। আৰু মই সত্যজিৎ হাজৰিকাই দ্য আইন টাইমছৰ বিদায় লৈছোঁ। বিদায় মোৰ পাকখনত কৈছিল যি 600 বছৰ ৰাজত্ব কৰিব চাওলুং চুকাফাই সাতৰাচ এক কৰিছিল, সেই আদৰ্শৰে অসমৰ বাট বোলক, শংকৰদেৱৰ আদৰ্শৰে বাট বোলক, লাচিত বৰফুকনৰ আদৰ্শৰে বাট বোলক, মূলা গাভৰুৰ আদৰ্শৰে বাট বোলক, শংকৰদেৱৰ আদৰ্শৰে বাট বোলক, আজান ফকীৰৰ আদৰ্শৰে বাট বোলক। তাৰ কামনা কৰি মই মোৰ আইন টাইমছৰ তৰফৰ পৰা মই বিদায় মাৰিছোঁ। ধন্যবাদ।